এবাৰ গাজা ষ্ট্ৰিপ দখল কৰাৰ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ ডনাল্ড ট্ৰাম্পে কালি এখাৰ কথা ক'লে যে পুনৰ নিৰ্মাণৰ পাছত গাজা ষ্ট্ৰিপৰ মালিক হ'ব আমেৰিকা মালিকী স্বত্ব আমেৰিকাৰ ওচৰত থাকিব আৰু উন্নয়নৰ পৰিকল্পনাৰ পাছত গাজাক যি নতুন ৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছে তাৰ পিছত কিন্তু গাজাখন আমেৰিকাৰ দখললৈ যাব আৰু এই আমেৰিকাৰ দখললৈ যাব বুলি কোৱাৰ পিছতেই এতিয়া এই আমেৰিকাৰ যি কূটনৈতিক চক্ৰ বা কূটনৈতিক যিটো পাক ডনাল্ড ট্ৰাম্পে দিলে এটা সমগ্ৰ বিশ্ববাসী ইয়াক লৈ কিন্তু চৰ্চাত আছে সকলোৱে চৰ্চা কৰিছে যে গাজাৰ ওপৰত আগৰে পৰাই কিন্তু আমেৰিকাৰ চকু আছিল নেকি কাৰণ সকলোৱে জানে যে হামাসৰ বিৰুদ্ধে বা এই পেলেষ্টাইনৰ বিৰুদ্ধে কৰবাত নহয় কৰবাত ইজৰাইলক সম্পূৰ্ণভাৱে সমৰ্থন আগবঢ়াইছিল কিন্তু আমেৰিকাই আৰু এতিয়া আমি দেখিছো যুদ্ধবিৰতি যেতিয়া হৈ গল যুদ্ধবিৰতি চুক্তি হল চুক্তি হোৱাৰ পিছত দুইটা পক্ষই ইটো পক্ষই হিটো পক্ষক বন্দীসকলক প্ৰত্যাপন কৰিছিল কিন্তু তাৰ মাজতেই আমি বিগত সপ্তাহত দেখিছিলো ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছতেই ইজৰাইললৈ কিন্তু আমেৰিকাই অস্ত্ৰ-শস্ত্ৰ পঠাই আছিল তেতিয়া খুদা হৈছিল যে পূৰ্বেই ইজৰাইলে সেই অস্ত্ৰ-শস্ত্ৰসমূহ কিনিছিল যাৰ পৰিপ্ৰেক্ষিতত আমি পুনৰ ইজৰাইলক সেই বস্তুসমূহ গটাই দিছো বুলি ডনাল্ড ট্ৰাম্পে ক'ব বিচাৰিছিল কালি দিনটোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৰ সৈতে ডনাল্ড ট্ৰাম্পৰ এখন বৈঠক হৈছিল আৰু বৈঠকৰ পাছতেই এই কথা কিন্তু কয় যে গাজা দখল কৰাৰ হুংকাৰ দিলে ডনাল্ড ট্ৰাম্পে আৰু ডনাল্ড ট্ৰাম্পৰ এই যি হুংকাৰ তাত উলাই পৰিছে যে আমেৰিকাৰ যি পূৰ্বৰে যেনেকুৱা ধৰণৰ কূটনৈতিক তেখেতলোকৰ কৌশল থাকে যে কোনো এখিনি স্থানত আমেৰিকাই কেনেদৰে দখল কৰি লয় বিশেষকৈ আমি মধ্যপ্ৰাচ্যত দেখি আহিছো ইৰাকৰ পৰা আৰম্ভ কৰি আফগানিস্তানৰ পৰা আৰম্ভ কৰি কিমান বছৰ ধৰি সেই অঞ্চলবোৰত আমেৰিকাৰ সেনাবাহিনীৰ দখলত আছিল তাৰ পিছত তেওঁলোক পুনৰ গুচি আহিলে এইবাৰ নতুন লক্ষ্য হ'ব পাৰে গাজা কাৰণ ইতিমধ্যে কৈছে যে যি শান্তি চুক্তি হল বা যুদ্ধবিৰতি চুক্তি হল ইজৰাইল আৰু হামাসৰ মাজত তাত এটা কথা উল্লেখ আছিল প্ৰথমটো আছিল যে বন্দী প্ৰত্যাপন কৰিব দুইটা পক্ষৰ মাজত আৰু তাৰ পিছৰটো আছিল যে গাজা চহৰখন যিখন সম্পূৰ্ণভাৱে ধ্বংস হৈ গল 2023 চনৰ 7 অক্টোবৰৰ পৰা যি হামাস আৰু ইজৰাইলৰ মাজত যি ৰক্তক্ষয়ী যুঁজ হল যি গোটেই সমগ্ৰ বিশ্ব সেই যুঁজখনক লৈ ত্ৰাসিত হৈ পৰিছিল কাৰণ মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল হৈছিল আৰু এই যুঁজ কিন্তু বিয়পি গৈ আছিল লেবাননৰ হিজবুল্লাহ হক বা মিছিলিয়া গোট হুথি বিদ্ৰোহী ইৰাণ এইবোৰ সকলো অঞ্চললৈ যুঁজ বিয়পি পৰিছিল আৰু এক প্ৰকাৰ এই দেশসমূহে সকলে মিলি গোটেইখন মুছলমান দেশ মিলি ইজৰাইলৰ বিৰুদ্ধে তেওঁলোকে কিন্তু জেহাদ ঘোষণা কৰিছিল কিন্তু ইজৰাইলৰ সেই ক্ষেত্ৰখনত কিন্তু তেওঁলোকৰ বিৰুদ্ধে যুঁজি থাকিল আৰু শেষত দুইটা পক্ষৰ মাজত এটা ৰক্তক্ষয়ী যুঁজ হল আৰু কেৱল এই পেলেষ্টাইনৰ গাজাতে ৪৭,০০০ৰো অধিক লোক মৃত্যু হোৱাৰ চৰকাৰী তথ্য পোৱা গল যথেষ্ট সংখ্যক ইজৰাইলৰ লোকৰো মৃত্যু হল আৰু গাজা চহৰখন সম্পূৰ্ণভাৱে ধ্বংসস্তূপত পৰিণত হল একেবাৰে গাজাখন শেষ হৈ গল তাত কোনো ধৰণৰ এটা অট্টালিকা বাছি থকা নাই আমি দেখুৱাইছো ইতিমধ্যে আপোনালোকে সোশ্যাল মিডিয়াত দেখিছে কিন্তু সেই যিখন গাজা চহৰ আছে সেইখনক পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে আমেৰিকাই আৰু মালিক হ'ব আমেৰিকা বুলি কৈছে লগতে কৈছে যে এই এনক্লেভক মধ্যপ্ৰাচ্যৰ ৰিভিয়াৰলৈ পৰিণত কৰিব বিচাৰিছে আমেৰিকাই আৰু প্ৰতিশ্ৰুতি দিছে কৈছে যে মধ্যপ্ৰাচ্যৰ ৰিভিয়াৰ কৰিম আৰু এই এনক্লেভটোক যিটো গাজা ষ্ট্ৰিপ বুলি কোৱা হৈছে এইটোক নতুনকৈ নিৰ্মাণ কৰা হ'ব আৰু নতুন ৰূপ দিয়া হ'ব আৰু তাৰ মালিক হ'ব আমেৰিকা আৰু ডনাল্ড ট্ৰাম্পে এই কথাষাৰ ক'লে আৰু কৈছে গাজাক অধিগ্ৰহণ আৰু মালিক হিচাপে লোৱাৰ পুনৰ পৰিকল্পনা কৰাৰ সময়ত পেলেষ্টাইনীসকল ক'ত যাব এটা তাত থকা যিসকল লোক আছে যিসকল গাজা ষ্ট্ৰিপত বসবাস কৰিছিল কাৰণ গাজা ষ্ট্ৰিপখন জানো এখন খুব ঠেক সৰু অঞ্চল হয় কিন্তু সেই অঞ্চলটোত থকা লোকসকল ক'লে যাব সেইটো এটা ডাঙৰ প্ৰশ্ন তাক লৈও কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এটা কথা কৈছে তেওঁলোকক অন্য স্থানলৈ স্থানান্তৰ কৰা হ'ব মানে পেলেষ্টাইনৰ যিসকল স্থায়ী লোক আছে যিসকল তাৰ জন্মগতভাৱে তাত পেলেষ্টাইনত বা গাজা ষ্ট্ৰিপত জন্মগ্ৰহণ কৰিছে সেইসকলক কিন্তু তাৰ পৰা আঁতৰাই পঠোৱা হ'ব তেওঁলোকক অন্য স্থানলৈ পঠাই দিয়া হ'ব তাত নতুন ৰূপ দিয়া হ'ব গতিকে ইয়াৰ পিছত এই ঘটনাক কিন্তু লৈ পেলাই এতিয়া সমগ্ৰ বিশ্বজুৰি এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ মধ্যপ্ৰাচ্যত আৰু ইজৰাইল পেলেষ্টাইনৰ সংঘাতৰ প্ৰতি আমেৰিকাৰ দশক ধৰি চলি অহা যিটো নীতি আছিল সেই নীতিক ক্ষতিগ্ৰস্ত কৰিছে যথেষ্ট সংখ্যক লোকক কাৰণ আমেৰিকাই উদগনি দিয়ে আহিছিল ইয়াৰ আগৰ পৰাও আৰু অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনাৰ নেতৃত্ব দি অঞ্চলটোৰ জনসাধাৰণৰ বাবে সীমাহীন সংখ্যক চাকৰি আৰু গৃহ যোগান ধৰিব বুলি কৈছে এতিয়া আমেৰিকাই নতুনকৈ এটা ঘৰ নিৰ্মাণ কৰিব বা যিসকল লোকৰ বাবে তাত অন্য ধৰণৰ অৰ্থনৈতিক কিছুমান উদ্যোগ গঢ়ি তুলিব বুলি কৈছে গতিকে যদি অৰ্থনৈতিক দিশত গাজাখন পূৰ্বতকৈ অধিক উন্নত হয় তেন্তে তাত কোনসকল লোকে চাকৰি পাব স্থায়ী পেলেষ্টাইনীয় লোকসকলে পাবনে নে নাপায় কাৰণ তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱাৰ পৰিকল্পনা ইতিমধ্যে কৰা হৈছে গতিকে তাক লৈ প্ৰতিক্ৰিয়া হৈছে কাৰণ
সকলোৱে জানে যে ডনাল্ড ট্ৰাম্পে শুল্কক যেটো শুল্ক আছে শুল্কটোক আলোচনাৰ চক্ৰ হিচাপে লৈ তেওঁ কৌশল হিচাপে ব্যৱহাৰ কৰিছে কৈছে আৰু এটো কথা কৈছে আমেৰিকাই গাজা ষ্ট্ৰীপ দখল কৰিব আৰু ইয়াৰ সৈতে আমি এটা কাম কৰিম ইয়াৰ মালিক হ'ম আৰু হোৱাৰ পিছত তাত অৰ্থনৈতিক বিপ্লৱ হ'ব নতুনকৈ গাজা চহৰখন নিৰ্মাণ কৰা হ'ব তাত যথেষ্ট সংখ্যক লোকে চাকৰি পাব এনেকুৱা ধৰণৰ কথা ক'ব বিচাৰিছে আমেৰিকাই ৱাশ্বিংটনৰ ফালৰ পৰা আহিছে আৰু এই কথা কোৱাৰ সময়ত ডনাল্ড ট্ৰাম্পৰ কাষত আছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু গতিকেলৈ এইটো এটা দূৰদৰ্শী চিন্তা হয়তো আমেৰিকা আৰু ইজৰাইলে মিলি কৰিছে কাৰণ সকলোৱে জানে যে আমেৰিকা আৰু ইজৰাইলৰ মাজত এটা সুসম্পৰ্ক আছে আৰু দীৰ্ঘম্যাদী মালিকী স্বত্বৰ যেটো স্থিতি সেই স্থিতিক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে আমেৰিকাৰ স্থিতি সকলোৱে জানে আমেৰিকা এনেকুৱা এখন দেশ যি নিজৰ সুবিধাৰ বাবে নিজৰ স্বাৰ্থৰ বাবে যিকোনো দেশক তেওঁলোকে কাখ কৰি দিব পাৰে আঁতৰাই দিব পাৰে গতিকে সেই ক্ষেত্ৰত আমি দেখিছো এটা সময় আছিল আজি ভাৰতৰ সৈতে আমেৰিকাৰ সুসম্পৰ্ক আছে কিন্তু যেতিয়া ভাৰতে পাৰমাণৱিক বোমা পৰীক্ষা কৰিছিল তেতিয়া কিন্তু ভাৰতক এঘৰীয়া কৰিছিল আমেৰিকাই আৰু গোটেই বিশ্বত ভাৰতৰ বিৰুদ্ধে এটা তেওঁলোকে ভাৰত বিৰোধী নীতি কিন্তু তেওঁলোকে আনিব বিচাৰিছিল কিন্তু সেই সময়ৰ যি প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সেইবোৰ কথাত গুৰুত্ব দিয়া নাছিল কিন্তু পিছত আমেৰিকাই নতশিৰ হ'ল আৰু ভাৰত যেহেতু এছিয়াৰ ভিতৰত শক্তিশালী দেশলৈ নিজকে লৈ যাব পাৰিলে গতিকে এতিয়া আমেৰিকা ভাৰতৰ সুসম্পৰ্ক ৰক্ষা কৰি আহিছে কিন্তু সময় সাপেক্ষে আমেৰিকা কোনো দেশে বিশ্বাস কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰটো কৈছে যে এই সহজভাৱে লোৱা সিদ্ধান্ত নাছিল গতিকে আমেৰিকাৰ এই যি স্থিতি গাজাৰ স্থানচ্যুত পেলেষ্টাইনীসকল কলে যাব আৰু তেওঁলোকৰ কি হ'ব অন্য দেশলৈ গৈ তেওঁলোকক কোনে অন্য দেশত তেওঁলোকক স্থান দিব হেতুক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গাজা চহৰখন কেৱল পেলেষ্টাইনী লোকসকলৰ বাবে নহয় এতিয়া সমগ্ৰ বিশ্বৰ বাবে হ'ব গাজা সমগ্ৰ বিশ্ববাসীৰ লোক গৈ তাত থাকিব পাৰিব যেতিয়া আমি এনেকৈ গাজা কেনেকৈ জানো যে গাজাত পেলেষ্টাইনী লোকসকল বাস কৰে দীৰ্ঘদিন ধৰি ইজৰাইলৰ সৈতে তেওঁলোকৰ সংঘাত চলি আছে আৰু এই সংঘাত দীৰ্ঘদিন ধৰি চলি আছে তাত বাহিৰৰ লোক নাযায় কাৰণ যাবলগীয়া জায়গা নহয় বুলি কয় কাৰণ অশান্তি জৰ্জৰ অঞ্চল যিকোনো মুহূৰ্তত তাত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা আৰম্ভ কৰি বোমা বিস্ফোৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সংঘাত লাগি থাকে কিন্তু এতিয়া গাজা চহৰখন তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰি নতুন এটা ৰূপ দিয়াৰ কথা কৈছে আৰু তাৰ বাবে কৈছে যে গাজা চহৰখনক নতুন ৰূপ দি নতুনকৈ সজাই পৰাই তুলাই কেৱল পেলেষ্টাইনীসকলৰ বাবে নাৰাখি সমগ্ৰ বিশ্বৰ বাবে গাজা চহৰখন দিয়া হ'ব আৰু নিৰাপত্তাৰ দিশটো চালি জাৰি চোৱা হ'ব পেলেষ্টাইনী লোকসকলো তাত থাকিব লগতে বিশ্ববাসীও তাত থাকিব আৰু যিসকল লোক আঁতৰি গৈছে ইতিমধ্যে পেলেষ্টাইনী লোক তেওঁলোকে অন্য দেশত গৈ নিজৰ তেওঁলোকে বসতি স্থাপন কৰিব এই কথা ক'ব বিচাৰিছে আৰু নিৰাপত্তাৰ দিশটো বজাই ৰাখিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমেৰিকাৰ সৈন্য গাজালৈ পঠোৱা হ'ব নেকি এই প্ৰশ্ন ডনাল্ড ট্ৰাম্পক কৰা হৈছিল কিন্তু ডনাল্ড ট্ৰাম্পে তেতিয়া কৈছে যে নহয় যি গাজা ষ্ট্ৰীপ আছে গাজা ষ্ট্ৰীপলৈ কিন্তু আমেৰিকাৰ সৈন্য পঠাবলগীয়া হ'ব পাৰে সেইটো এটাকৈ ডাঙৰ কথা আমেৰিকাৰ সৈন্য যলৈ যাব আমি আফগানিস্তানৰ ক্ষেত্ৰত সেইটো বস্তু দেখিছিলোঁ ইৰাকৰ ক্ষেত্ৰত দেখিছিলোঁ তাক লৈ কিন্তু শংকিত হৈ পৰিছে এটা মধ্যপ্ৰাচ্য কাৰণ আমেৰিকাৰ অতি বিশ্বাসী ঘনিষ্ঠ বন্ধু ইজৰাইলৰ সৈতে হামাছৰ যুঁজ চলি আছে আৰু হামাছে গোটেই যুঁজখন চলাইছিলে গাজা ষ্ট্ৰীপৰ পৰা এটা গাজা ষ্ট্ৰীপত যদি আমেৰিকাৰ সেনা যায় আমেৰিকা যদি তাৰ মালিক হয় তেন্তে তাত থকা পেলেষ্টাইনী লোকসকলৰ কি হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু আমি যিমান দূৰ দেখিছোঁ বা ট্ৰাম্পৰ যিটো কথা কোৱাৰ যিটো ধৰণ তাত কৈছে যে নিশ্চয় গাজাৰ কথা যিমান দূৰলৈকে জানিম আমি প্ৰয়োজনীয় কাম সকলোখিনি কৰিম ইজৰাইলৰ শ্ৰেষ্ঠ বন্ধু বুলি ট্ৰাম্পক প্ৰশংসা কৰিছে নেতান্যাহুৱে তাৰ পিছতে কৈছে মনোযোগ দিয়া হ'ব ইতিহাস সলনি কৰা হ'ব যদি প্ৰয়োজন হয় আমেৰিকাৰ সেনাক গাজালৈ পঠোৱা হ'ব আমেৰিকাৰ সেনাই গাজা দখল কৰিব তাত আমেৰিকা মালিক হ'ব আৰু ইয়াৰ পিছতে ট্ৰাম্পৰ এই প্ৰস্তাৱৰ পিছত পেলেষ্টাইনী কৰ্মীসকলৰ তীব্ৰ নিন্দা কৰিছে তেওঁলোকে কৈছে গাজাত কোনো কাৰণত আমেৰিকাৰ যি নীতি আছে সেই নীতি বা আমেৰিকাৰ যিটো কূটনৈতিক কৌশল আছে ইয়াত খটুৱাবলৈ দিয়া নহ'ব আৰু বিশেষকৈ ৰাজনৈতিক বিশ্লেষক উমৰ বদ্দাৰে কৈছে যে আনুষ্ঠানিকভাৱে এতিয়া আমেৰিকাৰ নীতি হৈছে পেলেষ্টাইনী সমাজখন ধ্বংস কৰা পেলেষ্টাইনী লোকসকলক চুবুৰীয়া দেশলৈ সিঁচৰিত কৰা তাৰ ওপৰত আমেৰিকাই অনিৰ্দিষ্টকাললৈ পেলেষ্টাইনৰ ভূমিৰ দখল কৰাই হৈছে আমেৰিকাৰ মূল লক্ষ্য আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে যিটো কূটনৈতিক দিশৰ ফালৰ পৰা আমেৰিকাৰ ক্ষেত্ৰত আমি দেখি আহিছোঁ আগতো ৰাজনৈতিক বিশ্লেষক উমৰ বদ্দাৰ যিজন হামাছৰ হয় পেলেষ্টাইনৰ হয় তেওঁ কৈছে আনুষ্ঠানিকভাৱে এতিয়া আমেৰিকাৰ নীতি হৈছে পেলেষ্টাইনৰ মানুহসকলক দেশৰ পৰা আঁতৰাই পঠোৱা পেলেষ্টাইনী যিখন সমাজ আছে এখন ধ্বংস কৰা লগতে অনিৰ্দিষ্টকাললৈ পেলেষ্টাইনৰ ভূমিখণ্ড আমেৰিকাৰ দখললৈ নিয়াটোৱে হৈছে আমেৰিকাৰ মূল লক্ষ্য এটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু কৈছে যে
আমেৰিকান আৰব বিৰোধী বৈষম্য সমিতিৰ কাৰ্যবাহী সঞ্চালক আয়ুবে ট্ৰাম্পৰ এই প্ৰস্তাৱক ভয়ংকৰ আৰু উন্মাদ বুলি তেওঁ এই কথাটো সমালোচনা কৰিছে কৈছে যে এইটো যদি সঁচাকৈ গাজাখন যদি আমেৰিকাৰ দখললৈ যায় তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব উন্মাদ হ'ব আৰু আমেৰিকাৰ কোনো ধৰণৰ অধিকাৰ নাই গাজাৰ ওপৰত লৈ এনে ধৰণৰ মন্তব্য কৰাৰ এই কথা কৈছে আৰু এই নীতি নিয়ম নীতি সকলো আন্তঃৰাষ্ট্ৰীয় আইনৰ উলংঘা কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু এইটো এনেকুৱা কাম নহয় যেটো হ'বলৈ দিয়া কোনোমতে নহব আৰু এইটো ক্ষেত্ৰত সমগ্ৰ পেলেষ্টাইনে এই ক্ষেত্ৰটোত বিৰোধিতা কৰিছে আৰু লগতে কৈছে যে ইমানেই সুবিধাবাদী আমেৰিকা বিগত 1.5 বছৰত আমেৰিকাই কি কৰিলে ইজৰাইল আৰু হামাছৰ যুদ্ধখন বন্ধ কৰাৰ ক্ষেত্ৰত আমেৰিকাই কি ব্যৱস্থা গ্ৰহণ কৰিলে আন্তঃৰাষ্ট্ৰীয় সমাজে আন্তঃৰাষ্ট্ৰীয় আইন মানি নীতি নিয়ম উলংঘা কৰি কেনেদৰে গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে এই মন্তব্য কৰিছে আমাৰ আল জাজিৰা যিজন হৈছে আমেৰিকান আৰব বিৰোধী বৈষম্যৰ কাৰ্যবাহী সঞ্চালক আয়ুব তেওঁ কৈছে যে আমেৰিকাৰ কি স্থিতি আছিল যি মানৱীয় দৃষ্টিভংগীৰে তেওঁলোকে চাব বিচাৰিছে হাজাৰ হাজাৰ পেলেষ্টাইন লোকক ধ্বংস কৰা হ'ল 47,000 পেলেষ্টাইন লোকৰ চৰকাৰী তথ্যমতে মৃত্যু হৈছে গাজা চহৰখন সম্পূৰ্ণ শেষ হৈ গ'ল তেন্তে পূৰ্বেই কিয় আমেৰিকাই এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে ষ্টেপ নললে যে যুদ্ধখন নহয় ইমান মানুহৰ মৃত্যু নহলতেন গতিকে আমেৰিকাৰ যি স্থিতি আমেৰিকাৰ স্থিতিক লৈ সকলোৰে সন্দেহ আছে আৰু আমেৰিকাই সৈন্য পঠাম বুলি কৈছে গাজালৈ গাজাখন দখল কৰিম বুলি কৈছে গাজাৰ মালিক হ'ম বুলি কৈছে গতিকে এক হুংকাৰ দিছে গাজা ষ্ট্ৰিপ দখল কৰাৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ আৰু ইতিমধ্যে জানিছো আমি সকলোৱে দেখিছো যে পৃথিৱীৰ মুক্ত কাৰাগাৰ বুলি কয় গাজাখনক কাৰণ ওলাই যাবলৈ স্থান নাই চৌদিশে বেৰ আছে গতিকে মুক্ত কাৰাগাৰখনক এক প্ৰকাৰ ধ্বংস কৰি পেলোৱা হ'ল আৰু এতিয়া তাৰ ওপৰত চকু পৰিছে আমেৰিকাৰ হেন চকু যোনখিনি স্থানত পৰে সেই স্থান এক প্ৰকাৰ ধ্বংস হৈ যায় সকলোৱে দেখিছে আমি আফগানিস্তানৰ ক্ষেত্ৰত দেখিলো দীৰ্ঘদিন ধৰি আফগানিস্তানখনত আমেৰিকান সেনা থাকিল শেষত তেওঁলোকে তাৰ পৰা আঁতৰি গুচি গ'ল আৰু যোৱাৰ সময়ত তাৰ পৰিস্থিতি কেনেকুৱা আছিল আমি দেখিছো এতিয়া তাত পুনৰ তালিবানে শাসন কৰিছে ইয়াৰ আগতে আমি ইৰাকৰ ক্ষেত্ৰত দেখিলো এতিয়া গাজা নেক্সট আমেৰিকাৰ চকুত আছে আমেৰিকাৰ খেন চকু পৰিছে আৰু কৈছে যে ইতিমধ্যে কৈছো খাৰুৱা তেলৰ বাবে চহকী মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল হৈ আছিল আৰু ইৰাক ইৰাণ লেবানন ইয়েমেন সিৰিয়া এইকেইখন দেশে এক প্ৰকাৰ মিলি দীৰ্ঘদিন ধৰি তেওঁলোকে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ চলাই আছে আৰু ইজৰাইলক সহায় কৰি আছে কিন্তু আমেৰিকাই আৰু ইতিমধ্যে আমি কৈছো কিছুদিন পূৰ্বে যেটো যুদ্ধবিৰতি চুক্তি হ'ল শান্তি চুক্তি হ'ল সমগ্ৰ বিশ্বই সকাহ পেলালে যে মধ্যপ্ৰাচ্যখন শান্ত হ'ব কাৰণ ইমান তেজৰ 2023 চনৰ 7 অক্টোবৰ বা যিমানটা ৰক্তক্ষয়ী যুঁজ হ'ল হাজাৰ হাজাৰ নিৰীহ মানুহৰ তাত মৃত্যু হ'ল এতিয়া পুনৰ কিন্তু ইজৰাইলক আমেৰিকাই অস্ত্ৰ যোগান ধৰিছে তাৰ পিছত প্ৰশ্ন কৰা হৈছিল যে এতিয়া শান্তি চুক্তি হোৱাৰ পিছত যুদ্ধবিৰতি চুক্তি হোৱাৰ পিছত ইমান সোনকালে ইজৰাইলক আমেৰিকাৰ পৰা কিহৰ বাবে অস্ত্ৰ যোগান ধৰা হৈছে এটা ডোনাল্ড ট্ৰাম্পে এটা অতি কূটনৈতিক কৌশল ব্যৱহাৰ কৰি এটা মন্তব্য কৈছিল যে এই অস্ত্ৰ শস্ত্ৰৰ বাবে ইজৰাইলে আমাক পূৰ্বতে টকা দি থৈছে যাৰ বাবে আমি নিজৰ অস্ত্ৰখিনি তেওঁলোকক গটাই দিছো গতিকে পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে মধ্যপ্ৰাচ্যৰ যি যুদ্ধৰ দাবানল আছিল শান্ত হৈছিল কিন্তু এতিয়া ডোনাল্ড ট্ৰাম্পে পুনৰ মুখ খুলিছে হুংকাৰ দিছে যে গাজাখন দখল কৰিব গাজাখন পুনৰ নিৰ্মাণ কৰিব আৰু গাজাৰ মালিক হ'ব আমেৰিকা ধন্যবাদ The only reason the Palestinians want to go back to Gaza is they have no alternative. It's right now a demolition site. This is just a demolition site. Virtually every building is down. They're living under fallen concrete that's very dangerous and very precarious. They instead can occupy all of a beautiful area with homes and safety, and they can live out their lives in peace and harmony instead of having to go back and do it again. The U.S. will take over the Gaza Strip, and we will do a job with it too. We'll own it and be responsible for dismantling all of the dangerous unexploded bombs and other weapons on the site, level the site and get rid of the destroyed buildings, level it out, create an economic development that will supply unlimited numbers of jobs and housing for the people of the area. Do a real job, do something different. Just can't go back. If you go back, it's going to end up the same way it has for 100 years.